সকলোকে নমস্কাৰ জনাইছোঁ ৰাইজ। চ' বহুত দুখৰ খবৰ আপোনালোকে এতিয়া গমেই পাই আছে আমাৰ মাজত জুবিন দা নাই। আমি ঢকুৱাখানাত শ্ৰদ্ধাঞ্জলি চাকি জ্বলাবলৈ আমি এই নৰ্মাল ফিল্ডত ৰাজহুৱাকৈ মানে ইয়াত আজি আহ্বান জনোৱা হৈছে। আৰু আজি আপোনালোকে যিমান পাৰে সিমান মই আপোনালোকলৈ ভিডিঅ'খন দেখাম বুলি চেষ্টা কৰিম। চ' সকলোৱে চাই থাকিব, সকলোৱে জুবিনদাৰ কাৰণে লাইক কমেণ্ট শ্বেয়াৰ সকলোৱে কৰি দিব যে আমাৰ ঢকুৱাখানাটো এই তাৰ কাৰণে আমি সকলো ৰাইজে মিলি এনেকুৱা যে কাম এটা কৰিব পাৰিছে বা কৰিছোঁ, সেইকাৰণে অলপ আপোনাৰ ভিডিঅ'টো চাব আৰু কিবা কৰি দিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো যিমান পাৰে ইমান। ভাবো তোমাৰ বুকু এখন সকলো একেলগে গাওকচোন। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা ভুৱনে আহি তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে কোনোদিন শুনা নাছিলো জুবিন গাৰ্গ যে এদিন মৰিব, কিন্তু আজি দেখিলো শুনিলো, তথাপিও বিশ্বাস হোৱা নাই। কাৰোবাৰ হৈছে নেকি? আমাৰ মাজত জীয়াই আছে। আগতে আমি পদুক আমি গীত পৰিৱেশন কৰিব নিবিচাৰো অৰবৰ প্ৰীতিৰ ধৰু ধুনীয়া ঢাকিছে ধুনীয়া জোৰ মুখনীয় মই তোৰ নহয়, মই প্ৰকৃতিৰ সন্তান। জুবিন দা আছিল প্ৰকৃতিৰ সন্তান, জুবিন দা আছিল
প্ৰকৃতিৰ সন্তান আমাৰ বাবে জুবিন দা সদায় থাকিব। জুবিন দা অমৰ হওক, জুবিন দা অমৰ হওক, জুবিন দা অমৰ হওক, জুবিন দা অমৰ হওক। সকলোকে আমি ধন্যবাদ জনাইছো। ইয়াত আমি দেখা পাইছো সকলো সুহৃদ আহি আমাৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আহিছে আগবাঢ়ি। তেখেতসকলক আমি অশেষ ধন্যবাদ জনাইছো। আমি আয়োজন কৰিছিলো ৰাজহুৱা এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। এই অনুষ্ঠানত সকলো ৰাইজ আহি, জাতি ভেদ অনুসৰি সকলো ৰাইজ আহি ইয়াতে উপস্থিত হৈ আমাৰ জুবিন দাক যি সন্মান প্ৰদৰ্শন কৰিছে তাৰ বাবে আমি সকলোৰে চৰণত আমি নতশিৰে সেৱা জনাইছো। জুবিন দা সদায় আমাৰ বাবে জীয়াই থাকিব, আমাৰ মাজত জীয়াই থাকিব। জুবিন দাক আমি কেতিয়াও হেৰুৱা নাই। তেওঁ কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গৈছে, কিন্তু তেখেত আমাৰ মাজত জীয়াই আছে।